আচলতে অতি দুৰ্ভাগ্যজনক। আচলতে এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ অকণমান ব্যক্তিগতভাৱে অসুবিধাই পাইছোঁ। হ'লেও চৰকাৰ তথা জিলা প্ৰশাসনে যিখিনি গুৰুত্ব প্ৰদান কৰিব লাগিছিল, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থলী তামোলবাৰীত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান তেওঁলোকে পাতিব লাগিছিলে, কিন্তু আজিৰ তাৰিখতে তেখেতসকলকে এনেকুৱা ধৰণকে নোহোৱাটো আমাৰ কাৰণে পৰম দুৰ্ভাগ্যজনক কথা। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত এটা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বাসগৃহত এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান হ'ব আৰু তেখেতসকলে এই বাসগৃহটো মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰি লোক সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম। কিন্তু আৰু তাৰ পাছতো কওঁ যে জিলা প্ৰশাসন তথা অসম চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে নোহোৱাটো কিন্তু পৰিতাপৰ কথা। জিলা প্ৰশাসনৰ প্ৰত্যেকটো অনুষ্ঠানে যিকোনো এজন ব্যক্তি ঢুকালে বা মৰিলে বা অন্যান্য ধৰণৰ কাম হ'লে তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনায়, কিন্তু এনে এজন মহান মনীষী এই ব্যক্তি শ্ৰদ্ধাঞ্জলি নজনোৱাটো কিন্তু বৰ এটা ভাল লক্ষণ নহয়। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী পূৰ্বৰ সৰ্বানন্দ সোণোৱালে যি ঘোষণা কৰি থৈ গৈছিলে সেই ঘোষণাটো কাৰ্যকৰী হ'ব বুলি আশা কৰিছোঁ আৰু এইটো সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ লগতে এটা কেন্দ্ৰ হিচাপে মিউজিয়াম হিচাপে স্থাপন কৰা হওক, তাকে আমি কামনা কৰিছোঁ। পৰৱৰ্তী সময়ত যাতে এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তামোলবাৰীৰ বাসগৃহটো জীপাল আৰু সজীৱ হৈ তোলে, তাকে আমি চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ। আমি আজি ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত যি পদক্ষেপ লৈছে, মই প্ৰথমতে ডিব্ৰুগড় সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি স্থানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সমস্ত সৃষ্টিৰাজি সৃষ্টি কৰিছিলে আৰু ইয়াত বিভিন্ন সামগ্ৰীসমূহ আছে। গতিকে এটা আচলতে খুব সুন্দৰ ঠাই, পৃথিৱীৰ বিভিন্ন ঠাইত দেখা যায় যে শিল্পী সাহিত্যিকসকলৰ বাসগৃহসমূহ বা তেওঁলোকে সৃষ্টিকৰ্ম য'ত কৰিছিলে সেইসমূহ সংৰক্ষণ কৰা হৈছে। গতিকে মই ভাবোঁ বিভিন্ন সময়ত চৰকাৰেও চিন্তা কৰিছে আৰু ভৱিষ্যতেও মই এই ঠাইটুকুৰা চৰকাৰে যদি কিবা গুৰুত্ব দি খুব সুন্দৰভাৱে সজাই পৰাই তোলে, এটা গৱেষণা কেন্দ্ৰও হ'ব পাৰে, অধ্যয়ন কেন্দ্ৰও হ'ব পাৰে বা ইয়াত ভাৰতীয় চলচ্চিত্ৰ যিটো ইতিহাস আছে তাৰ যদি কিছু অংশ ইয়াত সজাই ৰাখিব পাৰে, বিভিন্ন ধৰণৰ এনেকুৱা কামবিলাক কৰিব পাৰে। মই ভাবোঁ যে এনেকুৱা ধৰণৰ সজালে ইয়াতে টুৰিজিম যিটো আমাৰ উদ্যোগ সেইটো ব্যৱসায় বৃদ্ধি হ'ব। ইয়াত খুব যিটো এৰিয়া বা যিটো অঞ্চল, এই অঞ্চলটো সজাই পৰাই ৰাখিলে ইমান এটা সুন্দৰ ঠাই, এই ঠাইডোখৰক যদি সজাই ৰখা হয়, যিটো মূল পথৰ পৰা অহা যিটো ৰাস্তা, সেই ৰাস্তাটোকে ধৰি সকলো যদি সজাই দিয়ে, ইয়াত বহুত টুৰিষ্ট বা পৰ্যটক আহিব আৰু পৰ্যটক যিমানে আহিব, এই যিজন মহান মনীষী, যিগৰাকী অসমৰ কাৰণে, মানুহৰ কাৰণে, জাতিৰ কাৰণে কাম কৰি গ'ল, সেইগৰাকী মই ভাবোঁ যে জীয়াই ৰাখিবৰ কাৰণে সক্ষম হ'ব আৰু চৰকাৰে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে বুলি মই ভাবোঁ।